Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ ভিডিঅ'টিত নেশ্যনেল আইএছ মিছনৰ পৰা ওলোৱা কিছু সংখ্যক ভেকেন্সিৰ এডভাৰটাইজমেণ্ট এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাই পেলাই এপ্লাই কৰিব। তো প্ৰথমতে আছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ আইএছৰ ভেকেন্সি আৰু এতিয়া গ্ৰেজুৱেট ডিগ্ৰী ইন আয়ুষ এণ্ড MBA ইন হেল্থ কেয়াৰ মেনেজমেণ্ট, মাষ্টাৰ ইন হেল্থ কেয়াৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন এইবিলাকত MBA কৰা হ'ব লাগিব বা PG ডিপ্ল'মা কৰা হ'ব লাগিব। তাৰ লগত 3 ইয়াৰ্ছ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব আৰু দৰমহা হ'ব 40,000। ভেকেন্সি আছে 27টা। তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ আয়ুষ ভেকেন্সি আছে 33। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কম্পিউটাৰ চায়েন্স, IT, বিজনেছ এডমিনিষ্ট্ৰেশ্যন or BTech কম্পিউটাৰ চায়েন্স or IT, BCA, BBA, BSc IT, নাইবা গ্ৰেজুৱেশ্যন উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্চ ইন কম্পিউটাৰ চায়েন্স ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট। তাৰপিছত এক্সপ'জাৰ ইন ছ'চিয়েল ছেক্টৰ স্কিম নেশ্যনেল ষ্টেট ডিষ্ট্ৰিক্ট লেভেল আৰু MS অফিচ, MS ৱৰ্ড, MS পাৱাৰ পইণ্ট এইবিলাকৰ নলেজ থাকিব লাগিব আৰু টাইপিং স্পীড লাগিব 30 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব তেওঁলোকক যিসকলে হেল্থ ছেক্টৰত কাম কৰা এক্সপিৰিয়েঞ্চ আছে আৰু ইয়াতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব এবছৰৰ 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ। চেলাৰী হ'ব 20,000 পাৰ মান্থ আৰু ইয়াৰলি ইনক্ৰিমেণ্ট দিয়া হ'ব। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু এজ পাৰ ৰুল ৰিজাৰ্ভেশ্যন থাকিব। SC ST কাৰণে ইয়াত দিয়া আছে। জেনেৰেলৰ কাৰণে 17 ভেকেন্সি আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, OBC কাৰণে 8টা, ST 3টা, ST হিল 2টা, SC 1টা। তাৰপিছত বয়সৰ সীমা ফৰ জেনেৰেল কেটেগৰী আপ টু 40 ইয়াৰ্ছ আৰু বাকী SC ST কাৰণে 5 years ৰিলেক্সেশ্যন, OBC কাৰণে 3 years আৰু PWD 10 years। এপ্লিকেশ্যন ফি কোনো এপ্লিকেশ্যন ফি নাই। চিলেকশ্যন প্ৰচেছটো আয়ুষ আসামৰ ৱেবছাইটত দিয়া হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে আয়ুষ আসামৰ ৱেবছাইটত গৈ পেলাই বা NHM আসামৰ ৱেবছাইটত গৈ পেলাই অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজ শ্বেয়াৰ কৰিলোঁ। নেক্সট ইয়াৰ ওপৰত কিবা আপডেট থাকিলে জনাম। চেনেলটোত নতুনকৈ যিসকলে আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। থেংক ইউ।